তাৰপিছত আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত হোটেলত গৈ কেমেৰাও চোৱা হ'ল, তাৰপিছত আৰু ওচৰে পাজৰে উইটনেছ যিমান আছে তেওঁলোকক সোধপোছ কৰা হ'ল আৰু গম পালোঁ আমি ইমিডিয়েটলি যে যোনজন মানুহে কামটো কৰিছে তেওঁ জান মহম্মদ আলী এলিয়াছ ৰাজু আলী বুলি মানুহ এজনে কামটো কৰিছে আৰু যোনজন মানুহ ঢুকালে তেওঁৰ নামটো হৈছে মৃগাংক বৰ্মন। তেখেত জাপৰকুছি নলবাৰীৰ বাসিন্দা আৰু তেওঁলোকৰ মাজত এটা পাৰ্চনেল কাৰণত এটা মানে সংঘাত চলি আছিলে কিছুদিন ধৰি। এইটো 100% পাৰ্চনেল ৰিজন আৰু আমি যোনটো দেখিছোঁ এটা প্ৰেমৰ সম্পৰ্ক আছিলে, মানে যোনজন মহিলাগৰাকী আৰু যোনজন মৃত্যু হ'ল আৰু তাৰ লগতে ৰাজু আলীও তেনেকৈ অলপ লাভ ট্ৰায়েংগল টাইপ এটা ঘটনা থকা আমাৰ সন্দেহ এটা আছে, যোনটো আমি ফাৰ্ডাৰ ভেৰিফাই কৰাই আছোঁ। ৰাজু আলী আৰু মহিলাগৰাকী আৰু মৃগাংক বৰ্মন সেই তেওঁলোকৰ মাজত এটা প্ৰেমৰ সম্পৰ্ক আছিলে। তো সেইটো প্ৰায় মানে 4-5 মাহ মান ধৰি আছিলে সম্পৰ্ক এটা, মানে এজনৰ লগত অলপ আগতে আছিলে, এজনৰ লগত অলপ কেইদিনমান নতুনকৈ হ'ল। তো সেইটোৰ বেচিছতে গোটেই ঘটনাটো হ'ল আৰু সেই সময় মানে এই মৃগাংক বৰ্মন আৰু তেওঁৰ লগত যোনগৰাকী মহিলা আছিলে তেওঁলোক সেই হোটেলখনত থকা বুলি গম পাই এই ৰাজু আলীয়ে এই হোটেলখনত আহিছিলে আৰু প্ৰি প্লেণ্ড এটেক এটাই আছিলে। তেওঁ মানুহ দুইজনক তললৈ মাতি আনিছিলে আৰু তেতিয়াই চুৰিৰে আঘাত কৰিলে আৰু বাঁহেৰে খুব বেছিকৈ মাৰপিট কৰিলে আৰু যাৰ ফলত মানুহজনৰ মৃত্যু হ'ল আৰু যোনজন একিউজড ৰাজু আলী ইয়াৰ পৰা পলায়ন কৰিলে। ইমিডিয়েটলি আমাৰ গড়চুক থানাৰ টিম, আমাৰ OC বিক্ৰম বসুমতাৰীয়ে নিজৰ টিমক লৈ পেলাই ইমিডিয়েটলি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলে আৰু আমাৰ কাৰণে এটা খুব সফলতা যে আমি খুব কম সময়ৰ ভিতৰতে অলমষ্ট 3 ঘণ্টাৰ ভিতৰতে গোটেই কেছটো ক্ৰেক হ'ল। 2টা বজাত ৰিপৰ্ট হৈছিলে, 5টা বজাত আমাৰ আসামী আমাৰ হাতত আছিলে। ৰাজু আলীক ধৰা পৰা হ'ল। ৰাজু আলীয়ে যোনখন বাইকেৰে পলাই গৈছিলে সেইখনো আমি চিজ কৰিলোঁ আৰু যোনকেইটা ৱেপন ইউজ কৰিছিলে, যোনখন চুৰিৰে আঘাত কৰিছিলে আৰু যোনটো বাঁহৰ বেটেৰে মাৰপিট কৰিছিলে, সেই গোটেইখিনি বস্তু আমি চিজ কৰিলোঁ আৰু গোটেই কেছটো আমাৰ কাৰণে বহুত ভাল, মানে কাৰণ এভিডেঞ্চখিনি যথেষ্ট ভাল আমি এভিডেঞ্চ পাইছোঁ। CCTV ফুটেজ আছে, বাকী টেকনিকেল ইনপুটছ কিছুমান আছে আৰু আমাৰ যিহেতু কেছটো কমপ্লিটলি ছল্ভডেই হৈছে আৰু আমি খুব কম সময়ৰ ভিতৰতে চাৰ্জশ্বিটো কৰিম আৰু আমি আশা কৰিছোঁ যাতে এই কেছটো আমাৰ আল্টিমেটলি কোৰ্টতো আমাৰ কেছটো কনভিকশ্যন হ'ব। মৃগাংক বৰ্মন আমি জানা মতে তেওঁ অলপ মাজে সময়ে মডেলিঙো কৰিছিলে আৰু কিছুমান চিৰিয়েলতো তেওঁ মানে এক্টিং কৰা বুলি আমি জানিব পাৰিছোঁ। তেওঁ সেই ঘটনাৰ ওচৰতে আমি পাইছিলোঁ আৰু তেওঁ গোটেই ঘটনাটো নিজ চকুৰে দেখিছে, তেওঁৰ চকুৰ আগতে হৈছে আৰু তেওঁৰ পৰা আমি যথেষ্টখিনি সহায় পাইছোঁ এই মানুহজন একিউজজন আইডেণ্টিফাই কৰিবলৈ আৰু ধৰিবলৈ। আৰু তেওঁৰ ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ বা তেওঁৰ যোনটো মানে সাক্ষীটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব। তো সেইখিনিয়ে তেওঁৰ পৰা আমি যথেষ্টখিনি কোঅপাৰেশ্যন পাইছোঁ। তেখেতৰ অৰিজিনেল ঘৰ কামৰূপ জিলাত বংশৰ চাইডে ঘৰটো আছে বুলি আমি গম পাইছোঁ, কিন্তু সেইটো আমি এতিয়াও মানে আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। তেওঁ ভালকৈ কথাখিনি এতিয়াও ডিটেইলত কোৱা নাই, কিন্তু তেখেত যিহেতু আমাৰ উইটনেছ হয় আমি বৰ বেছি ডিটেইলছ এতিয়া দিব বিচৰা নাই। তেওঁ আমাৰ বহুত প্ৰাইম উইটনেছ হয়, তো ডিটেইলছ আমি এতিয়া দিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।